জয় আৰচিএম জয় আৰচিএম জয় আৰচিএম। আজি এই শুভ মুহূৰ্তত ঘাইমৰা পিকআপ চেণ্টাৰ উদ্বোধন কৰিবলৈ আহি মই ইয়াতে এই আৰচিএমৰ বিষয়ে থুলমূলকৈ দুআষাৰ ক'বলৈ বিচাৰিছোঁ। প্ৰথমে মই মোৰ পৰিচয়টো দি ল'বলৈ বিচাৰিছোঁ। মোৰ নাম নন্দেশ্বৰ গোহাঁই। নমস্কাৰ। মই এজন অৱসৰপ্ৰাপ্ত কলেজৰ এছ'চিয়েট প্ৰফেচৰ। মই এজন পেঞ্চনাৰ। মই ছিনিয়ৰ চিটিজেন। মই ইয়াত জড়িত হোৱা প্ৰায় দুবছৰ 3 মাহ হৈছে। মই এই ছিষ্টেমৰ লগত থাকি যাতে যেন মই নিজেও নিজৰ লগতে নিজৰ পৰিয়ালবৰ্গ, নিজৰ ল'ৰা ছোৱালী, নিজৰ মিতিৰ কুটুম, নিজৰ ওচৰ চুবুৰীয়া আৰু এই অসমখনৰ বিভিন্ন আমাৰ দুখীয়া শ্ৰেণীৰ লোকসকলক লগতে ভাৰতবৰ্ষৰ সকলোকে যাতে যেন এই ছিষ্টেমৰ জৰিয়তে সকলোৱে সুস্বাস্থ্য হৈ থাকে। আৰু ইয়াৰ পৰা সুস্বাস্থ্য হৈ থকা কথাটো এইটো কাৰণেই কৈছে যে ইয়াৰ বস্তুবিলাকৰ পৰা যদি আমি ইয়াৰ পৰাই গোটেই বস্তুখিনি খাওঁ বা লওঁ, এই ছিষ্টেমৰ জৰিয়তে যদি আগবাঢ়ি যাওঁ, আমি নিজৰ সুস্থ হোৱাৰ উপৰিও নিজৰ আৰ্থিক অৱস্থা টনকিয়াল হোৱাৰ লগতে আৰু বেলেগকো যাতে যেন আৰ্থিক অৱস্থাৰ ফালৰ পৰা দুখীয়া মানুহক অলপ উন্নতি কৰিব পাৰোঁ, তাৰ কামনাৰে মই এই ছিষ্টেমত আহিছোঁ। মইতো এজন মেথমেটিক্সৰ এজন প্ৰফেচৰ। মোৰ নিজৰো ইনকাম আছে যথেষ্টখিনি। মোৰ ইনকাম প্ৰায় লাখৰ ওপৰত আছে। মই প্ৰতিমাহে পেঞ্চন পাম 1 লাখ কিবা এটা টকা। মই বিদখৰ নকওঁ, বাঢ়ি গৈ থাকে। আৰু তথাপি যে মই ছিষ্টেমত আছোঁ মোক বহুতেই কয়। গতিকে মই যাতে যেন মই হেৰিৰ উপৰিও মই ঘৰতে থাকি মই মানে টিচিং চেণ্টাৰো খোলোঁ নহয়, মোৰ বহুত টকা ইনকাম হয়। তথাপি মই সেইটো কৰা নাই। মোক বহুতে আনকি একাডেমিকবিলাকৰ প্ৰিন্সিপাল হিচাপেও বহুত নিমন্ত্ৰণ কৰিছিলে, মই অগ্ৰাহ্য কৰিলোঁ। মই যিহেতু মানে বহুত দুখীয়া শ্ৰেণীৰ মানুহবিলাক যাতে যেন মই এই ছিষ্টেমৰ জৰিয়তে যাতে যেন কিবা এটা দিব পাৰোঁ, সেইকাৰণে এই ছিষ্টেমত আহিছোঁ। গতিকে বৰ বেছি নকওঁ, মই এই দুআষাৰ কৈয়ে আপোনালোকৰ যাতে যেন এই ছিষ্টেমত আহে, এই ছিষ্টেমৰ বিষয়ে অৱগত হয়, এই কামনা কৰিয়ে আপোনাৰ সুস্বাস্থ্য কামনা কৰি মোৰ দুআষাৰ সামৰিছোঁ। ইয়াৰ লগতে মই দেউৰী ছাৰক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। হেল্ল', আজি ঘাইমৰা সত্ৰৰ মানে পিকআপ চেণ্টাৰ অপেনিঙৰ বিষয় লৈ আজি নথৈ সুখী হৈছোঁ। কেলে এই অঞ্চলবাসী ৰাইজসমূহ আমি স্বাস্থ্যৰ সম্পৰ্কে যদি আমি চিন্তা চৰ্চা কৰোঁ, আজিৰ জেনেৰেশ্যনত ভাবিবলৈ গ'লে বিভিন্ন ধৰণৰ মানে মেডিকেলৰ তৰফৰ পৰা 1000 টকা ওলাই যায়, হয় নহয়? এতিয়া আমি চিন্তা চৰ্চা কৰিব লাগিব কি হেল্থ মানে কেয়াৰৰ ওপৰত যদি আমি এটা অতি সুন্দৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন যিটো মানে য'ত নেকি চাৰ্টিফিকেট গভৰ্ণমেণ্টে যিটো চাৰ্টিফিকেট দিছে, সেইখন দোকানৰ পৰা ক্ৰয় কৰিলে আমাৰ কাৰণে স্বাস্থ্যৰ হেল্থটো মানে কি হয়, ইয়াৰ আমাৰ নিশ্চয় ভাল হৈ থাকিব। ধৰি লওক ইয়াত বিভিন্ন ধৰণৰ মানে প্ৰডাক্ট আছে। সেই প্ৰডাক্টে আপোনাক কি কৰিব পাৰে খোৱাৰ দিনত। এতিয়া আমি যদি চাওঁ বেলেগ মানে আমি যিকোনো মানে যদি প্ৰিজাৰ্ভেটিভৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰোঁ, তেতিয়াহ'লে আজিৰ জেনেৰেশ্যনত বহুত মানে হাইজেনিক মানে আমাৰ কি হৈছে মানে কি হ'ল কেঞ্চাৰ প্ৰিভেনশ্যনটো বেছি হৈ আছে, হয়নে? আমি সেইটো কাৰণে চিন্তা চৰ্চা কৰি চাব লাগিব যে অতি সুন্দৰ আজি এই ঘাইমৰা পিকআপ চেণ্টাৰ যিটো পদক্ষেপ লৈছে ছাৰলৈ, তেখেতক মই ধন্যবাদ জনাইছোঁ। কাৰণ এই অঞ্চলবাসী যদি মুক্ত হৈ থাকে, তেতিয়াহ'লে ৱাৰ্ডটো হোৱাৰ পিছত পঞ্চায়তটো হোৱাৰ পিছত জিলাখন, হয়নে? আমি সকলোৱে চিন্তা কৰোঁ নিজৰ শৰীৰটোৰ প্ৰতি, স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো চবেই চিন্তা চৰ্চা কৰোঁ, কৰে নকৰোঁ বাৰু, হয়নে? গতিকে মই আশা কৰোঁ ইয়াৰ পৰা যিকোনো আপোনালোকে বেলেগত অন্য এখন দোকান আজি ইয়াত খুলিছে, যিখন দোকানৰ আগতে আপোনালোকে ব্যৱহাৰ কৰি আছে, সেইখন দোকান এৰি জাষ্ট ইয়াত ব্যৱহাৰ কৰিলে আপোনালোকৰ নিজৰ শৰীৰ স্বাস্থ্য আৰু পৰিয়ালৰ মানে সকলো স্বাস্থ্য ঠিকেই থাকিব। মই মোৰ পৰিচয়টো মই দিম বাৰু। মই আগতে দুআষাৰটো ক'লোঁ, পৰিচয়টো দিয়া নাই। মোৰ নামটো নিৰণ দেউৰী। মই ধেমাজি ব্লক PHC মানে এজন ইনস্পেক্টৰ কৰোঁ মেডিকেলৰ, আৰু প্লাছ মানে এইখিনি পাৰ্ট টাইমটো কৰোঁ। আজি তথাপিতো মই ছাৰসকলৰ মানে দহুবন খাতি কৰিও অনুমতি
পেলাব নোৱাৰি মই আজি ইয়াত আহিছোঁ। হয়তো জানেই আপোনালোকে এই চিটুৱেশ্যনটোতো আমাৰ বহুত ধৰণৰ মানে ৰকান্ত মানে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত মানে বিভিন্ন স্বৰূপৰ বেমাৰ আজাৰ হৈ আছে। আমাৰ পৰাপক্ষতো অকণমান কৈ দিছোঁ আৰু আমাৰ অলৰেডি ধেমাজি ডিষ্ট্ৰিক্টত অলৰেডি 3টা ডেথ হৈ আছে। বহুত ভয়ানক ভয়ানক বুলি ক'লে আমি ভাবোঁ ইজি, অলপমান কৈ দিছোঁ আৰু যিহেতুকে আমাৰ সৰু ল'ৰা ছোৱালী আছে, আই মাতৃসকল আছে, চবে জনজাগৰণ হোৱাটো আমাৰ প্ৰায় মেডিকেলৰ ফালৰ পৰা সজাগতা প্ৰায় ছেশ্যন ছাইটবিলাকত কোৱা হয়, হয়নে? আই মাতৃসকলে যদি আপোনালোকে অকণমান এই 3টা মাহৰ কাৰণে আপোনালোকে অকণমান যদি চিন্তা চৰ্চা কৰি আমিতো খেতিয়কৰ মানুহ, আমি খেতি কৰিবই লাগিব, কৰ্মবেশী নকৰিলে আমি খাবলৈ নাপাম। তাৰ কাৰণে আহি ভাগৰ লাগিছে বুলি আপোনালোকে কি কৰিব মানে আমাৰ যিটো হৈ যাওক সৰু ল'ৰা ছোৱালী মাক দেউতাকে কাম চাম কৰি কি কৰে বাচ্ছাটো খুৱাই মানে থৈ দিয়ে, তাত কোনো ব্যৱহাৰ নকৰে, যেনে আঁঠুৱা ধৰণৰ কথাটো হয়নে? তেনেকা মানে ধৰণৰবোৰ ইউজ কৰিব লাগে, ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ আমাৰ মহকেইডক মানে ইয়াত আছে আৰু পোৱা যাব। সেই সময়তে আমি সকলোৱে ৰাতিপুৱা গধূলি ভগৱানৰ ওচৰত আৰাধনা কৰোঁ, হয়নে? হয়নে নহয়? সেই মৰ্মে আপোনালোকে সকলোৱে চিন্তা চৰ্চা কৰি সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখি আমি সকলোৱে আজি আগবাঢ়ি যোৱাটো কামনা কৰিছোঁ। ইয়াকে মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম। ইয়াৰ পাছতে আমাৰ ছাৰ সকলক আমাৰ অনাৰে সম্বৰ্ধনা জনাব আমাৰ মিন্টু শইকীয়া ছাৰে। ফিটাটো কাটি আগতেই কাটিব লাগিছিলে। সম্বৰ্ধনা জনাইহে কাটিব। কেঁচিবোৰ আছে আছে। ৰ'ব এখন হেৰি কৰি লওক, পিন্ধাই লওক। এয়া আমাৰ মিন্টু শইকীয়া ছাৰে প্ৰথমতে আমাৰ নন্দচন্দ্ৰ ছাৰ সম্বৰ্ধনা জনাইছে। জয় শ্ৰী জয় শ্ৰী জয় শ্ৰী। ইয়াৰ পাছতে আমাৰ নিয়ম দেউৰী ছাৰ সম্বৰ্ধনা জনাইছে আমাৰ মঞ্জুলা বৰগোহাঁই শইকীয়া বাইদেৱে। বুঢ়াগোহাঁই শইকীয়া আমি ভতিজা। আমাৰ কিতাপ চিষ্টেমটো কৰিবলৈ আগবাঢ়িব অনুৰোধ জনাইছো। ইচ্ছা ক'ত গ'লগে? ক'ত লুকাই থাকিলে? ইচ্ছা বাইদেউ আহা, ওচৰলৈ আহা না। বাইদেউ আহক। ঠিক আছে, আপুনি সিফালে আপোনালোকক আপোনালোকে উলি দিব উলি দিয়ক। ইটা কাটিবলৈ দুটা ল'ব লাগে, এইটোহে ভাল উলি হয় না? এতিয়া কথাখিনি ইয়াৰ পৰাই ক'ব, ইয়াৰ পৰাই সেই মানুহখিনিতো তাতে বহিব। এইকেইখন